আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলোবিলাক জ্বলন্ত ইস্যু তল পেলাই কেৱল এটা ইস্যুৱে আজি 2 মাহ দিন ধৰি চলাই আছে। সেইটোৱে হৈছে ইস্যু যে গৌৰৱ গগৈ আমাৰ সাংসদ আৰু লোকসভাত বিৰোধী দলৰ উপদলপতি এই গৌৰৱ গগৈ ডাঙৰীয়া গোপনে চোৰাংকে পাকিস্তানলৈ যোৱা, পাকিস্তান ISI নিমন্ত্ৰণত তেওঁ পাকিস্তানলৈ যোৱা, পাকিস্তানত তেওঁ 15 দিন থকা, বা তেওঁৰ পত্নী আজিলৈকে কিয় ভাৰতীয় নাগৰিকত্ব লোৱা নাই, তেওঁৰ পত্নী এলিজাবেথে পাকিস্তানত NGOত চাকৰি কৰি পাকিস্তানৰ পৰা দৰমহা লৈছে, গৌৰৱ গগৈ 2টা কণ শিশুৱে কিয় ভাৰতীয় নাগৰিক এতিয়ালৈকে লোৱা নাই, ইত্যাদি 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 এনেকুৱা কথাবিলাকে এটা পিছত এটা মুখ্যমন্ত্ৰীয়ে মানে চালে বেৰে কোবাই তেওঁ যিটো গোটেই অসমৰ ৰাইজক 2টা মাহ তেওঁ এটা ইস্যুতে আবদ্ধ কৰি ৰাখিছিল। আমি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আমি সময়ে সময়ে তাৰ আমি কাউণ্টাৰ দিছোঁ, নেশ্যনেল লেভেলতো কাউণ্টাৰ দিয়া হৈছে আৰু বিভিন্ন বিৰোধী দলৰ নেতা আৰু বিভিন্ন চিন্তাশীল ব্যক্তিয়ে সেই সকলো যথাযথ যিখিনি সময়ত ক'ব লাগে কোৱা হৈছে। কিন্তু তৎসত্ত্বেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৌশলগতভাৱে তেওঁ এই ইস্যুটো সদায় আনি আছে। গতিকে আজি আমি আমাৰ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আকৌ মুখ্যমন্ত্ৰীক বিগিনিং টু এণ্ডিং আমি আজি আকৌ মনত পেলাই দিব খুজিছোঁ আৰু প্ৰশ্ন কৰিব খুজিছোঁ। এই গোটেই ইস্যুটোত আমি 3 ভাগত বিভক্ত কৰিছোঁ। নাম্বাৰ 1 হৈছে যে এই কথাখিনি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক কেনেকৈ আক্ৰমণ কৰা, এই যে ষড়যন্ত্ৰ কৰা, তেওঁৰ উদ্দেশ্যটো কি। নাম্বাৰ 1 তেওঁৰ উদ্দেশ্য কি, মুখ্যমন্ত্ৰীৰ উদ্দেশ্য কি, আমি সেইটো আপোনালোকক কম উদ্দেশ্য কি। ইয়াৰ পিছত আমি মুখ্যমন্ত্ৰীয়ে যিখিনি অভিযোগ আনিছে এই অভিযোগখিনিৰ সত্যতা আৰু গ্ৰহণযোগ্যতা কিমান আছে আমি সেই কথাটো আপোনালোকৰ আগত দাঙি ধৰিম। তাৰপিছত মুখ্যমন্ত্ৰীয়ে যে যিটো SIT গঠন কৰিছে এই SIT লুকাছ টেণ্ডি কি, SIT কিমান ক্ৰেডিবল, SIT কিমান ক্ৰেডিবল সেইটো আমি আপোনালোকৰ ওচৰত আনিম। আৰু আমি আনিম যে এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণৰ লগত তেওঁৰ পত্নী আৰু তেওঁৰ ল'ৰা শিশু 2টাক যে সাঙুৰি যিবিলাক কথা আনিছে এইখিনিৰ ওপৰত আমি আপোনালোকক আলোকপাত কৰিম। গতিকে আমি চেপ্টাৰ ৱাইজ আমি যাব খুজিছোঁ। প্ৰথমতে আমি ক'ব খুজিছোঁ যে তেওঁৰ উদ্দেশ্য কি, এই গোটেই কথাখিনিতো আপোনালোকে জানেই, গোটেইকেইটা অভিযোগ তেওঁৰ উদ্দেশ্যটো কি। মুখ্যমন্ত্ৰীৰ উদ্দেশ্য হৈছে এইকেইটা। নাম্বাৰ 1 উদ্দেশ্য হৈছে মুখ্যমন্ত্ৰীয়ে কিবা কৰি নিশ্চিত হৈছে যে 26ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা হয়তো গৌৰৱ গগৈ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত হ'ব পাৰে। আৰু যদি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত হয় তেতিয়াহ'লে 26ত কোনো কাৰণত বিজেপি চৰকাৰ নাহে আৰু হিমন্ত বিশ্ব শৰ্মাও দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন বাস্তৱায়িত নহয়। গতিকে তেওঁ এতিয়া ভাবিলে তেতিয়াহ'লে ৰাস্তা কি, গৌৰৱ গগৈক ধ্বংস কৰিব লাগে। নাম্বাৰ 1। নাম্বাৰ 2 হিমন্ত বিশ্বই লং টাৰ্মৰ কাৰণেও ভাবিছে অনাগত দিনত অসমৰ ৰাজনীতিত হিমন্ত বিশ্বক যদি প্ৰতিদ্বন্দ্বী হিচাপে থিয় হ'ব একমাত্ৰ গৌৰৱ গগৈয়ে হ'ব এইটো জেনেৰেশ্যনত। গতিকে সেইটো এটা হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে তেওঁ প্ৰতিদ্বন্দ্বী যদি হয় অকল গৌৰৱ গগৈ হ'ব আৰু কোনো নহয়, গতিকে তেওঁ শেষ কৰিব লাগে। নাম্বাৰ 2। নাম্বাৰ 3 যে বিগত কালছোৱাত গৌৰৱ গগৈয়ে আমাৰ সংসদৰ বাহিৰে ভিতৰে তেওঁ যিটো পাৰদৰ্শিতা দেখুৱালে আৰু যিটো পাৰদৰ্শিতাৰ কাৰণে তেওঁ ভাৰতবৰ্ষৰ নিচিনা ইমান শক্তিশালী গণতান্ত্ৰিক দেশ, বিশ্বৰ আটাইতকৈ ষ্ট্ৰংগেষ্ট ডেমক্ৰেটিক কাণ্ট্ৰি, এই কাণ্ট্ৰিখনৰ পাৰ্লিয়ামেণ্টত ইমান কম বয়সতে বিৰোধী দলৰ উপদলপতি পদটো পালে, এবাৰ নহয় 2বাৰকে পালে, তাত হিমন্ত বিশ্ব শৰ্মা সাংঘাতিক ধৰণে শংকিত হৈছে। গতিকে গৌৰৱ গগৈ শেষ কৰিব লাগে। 4 নম্বৰটো হৈছে তেওঁৰ উদ্দেশ্য যে যোৱা 24ৰ লোকসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ ধন বল, বাহুবল, জনবল
সকলোকে চেৰ পেলাই গৌৰৱ গগৈ যেতিয়া জয়ী হ'ল, সাংসদ হ'ল আৰু তেওঁৰ গ্ৰহণযোগ্যতা তাৰ পিছত গোটেই অসমত চাৰিওফালে বৃদ্ধি পাব ধৰিলে, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ভাবিলে যে মোৰতো ২৬ত গাদীখনটো যাবই, গাদী যোৱাৰ উপৰিও মোৰ কি হ'ব পাৰে যে মই কংগ্ৰেছৰ দিনত 14 বছৰ, এনে আমাৰ 15 বছৰ, তেওঁ 14 বছৰ মই মন্ত্ৰী থাকোঁতে মোৰ যিবিলাক দুৰ্নীতি মই কৰিছিলোঁ, লুইচ বাৰ্জাৰ কেলেংকাৰী, সাৰদা কেলেংকাৰী, ডিমা হাছাওৰ 1000 কোটি টকীয়া, ডিমা হাছাও ডিষ্ট্ৰিক্ট কাউন্সিলৰ 1000 কোটি টকীয়া কেলেংকাৰী, এই কেলেংকাৰীবিলাক আৰু বৰ্তমান মুখ্যমন্ত্ৰীত্বৰ কালত এই সিন্ডিকেট কেলেংকাৰী, তেওঁ আৰু তেওঁৰ পত্নীৰ পাহাৰ সম দুৰ্নীতি, পাহাৰ সম সম্পত্তি, এই গোটেই দুৰ্নীতিবিলাকৰ ফাইলবিলাক হয়তো খোল খাই যাব। ফাইলবিলাক যদি খোল খাই যায় তেতিয়াহ'লে মোৰ ভয়ংকৰ বিপদ হ'ব। গতিকে তেতিয়াহ'লে উপায় কি? গৌৰৱ গগৈক ধ্বংস কৰিব লাগে। এইখিনি হৈছে তেওঁৰ উদ্দেশ্য, আৰু এই উদ্দেশ্যৰ কাৰণে তেওঁ বাছি ল'লে কাৰ দৃষ্টান্ত? ল'ৰা ৰজাৰ দৃষ্টান্ত বাছি ল'লে। ল'ৰা ৰজাই যেনেকে তেওঁৰ প্ৰতিদ্বন্দ্বীসকলক অংগচ্ছেদ কৰি নিষ্কণ্টক হৈছিল, তেওঁ ঠিক একেদৰে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ভাবিলে যে তেওঁৰ প্ৰতিদ্বন্দ্বীক যদি আমি অংগচ্ছেদ কৰি দিওঁ, গৌৰৱ গগৈক যদি আমি পলিটিকেলি যদি শেষ কৰি দিওঁ, মই আৰু নিষ্কণ্টক, আৰু অসমত 20 বছৰলৈ 25 বছৰলৈ কোনো মোৰ প্ৰতিদ্বন্দ্বী নোলায়। গতিকে এইখিনিয়ে হৈছে মূল উদ্দেশ্য তেওঁ, আৰু এই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ এই ষড়যন্ত্ৰখিনি কৰিলে। এতিয়া আমি ছেকেণ্ড পাৰ্টটোত আহিছোঁ। ছেকেণ্ড পাৰ্টটোত যে তেওঁ এই যিমানবিলাক অভিযোগ আনিলে, এই অভিযোগবিলাকৰ সত্যতা আৰু গ্ৰহণযোগ্যতা কিমান আমি লজিকেলি চাব লাগিব বস্তুটো, আৰু বাস্তৱত আমি চাব লাগিব। তেওঁতো কৈছে বেলেগ কথা, এতিয়া কিমান আমি আপোনালোকক দেখাব কৈছোঁ। নাম্বাৰ 1 যে তেওঁ কৈছিলে, যিটো মই আগতেও ৰিপিট কৰিছোঁ, যে হিমন্ত বিশ্বই যিটো অভিযোগ আনিছে গোপনে পাকিস্তান। নাম্বাৰ 1 তেওঁৰ অভিযোগ গোপনে পাকিস্তানলৈ গৈছিল চোৰাংকে। নাম্বাৰ 2 তেওঁ 2015 চনত। নাম্বাৰ 2 তেওঁ অভিযোগ কেইটা কৈছে। নাম্বাৰ 2 তেওঁ 15 দিন পাকিস্তানত আছিলে। নাম্বাৰ 3 পাকিস্তানী চোৰাংচোৱা ISI নিমন্ত্ৰণত তেওঁ গৈছিলে। নাম্বাৰ 4 পাকিস্তানত তেওঁ প্ৰশিক্ষণ লৈছিলে, ইত্যাদি ইত্যাদি। এতিয়া গৌৰৱ গগৈটো সাংসদ, তেওঁক বাদ দিয়ক। যিকোনো এজন সাধাৰণ মানুহ বিদেশী ৰাষ্ট্ৰলৈ চোৰাংকে কেতিয়াও যাব নোৱাৰে, গোপনে পলাই যাব নোৱাৰে। পাছপোৰ্ট ভিছা নোহোৱাকে কোনো মানুহ কোনো এখন দেশৰ পৰা আন দেশলৈ যাব নোৱাৰে, কোনো কাৰণত নোৱাৰে। এই কথা হিমন্ত বিশ্বই যদি নাজানে আমি কি কৰিম? কিন্তু ৰাইজেতো জানে, ভাৰত চৰকাৰে জানে। গতিকে এইটো এটা, গতিকে তেওঁৰ গ্ৰহণযোগ্যতাটো ক'ত আহিলে, সত্যতাটো ক'ত আহিলে? যদি যাবই নোৱাৰে ভিছা, সেইকাৰণেতো ভাৰত চৰকাৰ মনে মনে আছে। বাজিব লাগিছিল তেনি কটাৰী, বাজিছে হাঁচতি। আমাৰ ফকৰা যোজনাত কয় বাজিব লাগিছিল চেন্ট্ৰেল গভৰ্ণমেণ্ট, বাজিব লাগিছিল এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী, বাজিব লাগিছিল হোম মিনিষ্ট্ৰী, যে তেওঁ চোৰাংকে গৈছে, তেওঁ এনেকুৱা কৰিছে তেনেকুৱা কৰিছে, দেশৰ বিৰুদ্ধে কাম কৰিছে। কিন্তু তেওঁলোক মনে মনে আছে, নালিক মনে মনে আছে, এওঁ নিজে তেনেকাটো হৈ বাজিছে। গতিকে তেওঁৰ গ্ৰহণযোগ্যতাটো কিমান এতিয়া? 1 নম্বৰ। 2 নম্বৰ, তেওঁৰ গ্ৰহণযোগ্যতাটো তেওঁ যিটো আনিছে এটা অভিযোগ, তেওঁ কৈছে যে হাঁহি উঠা কথা, আটাৰী বৰ্ডাৰেদি বোলে হিমন্ত বিশ্ব গৈছে। যেতিয়া দেখিলে যে ফ্লাইটেদি যোৱাটো দেখোন প্ৰতিপন্ন নহ'ব, ফ্লাইটেদি গ'লেতো হেৰি লাগিবই, পাছপোৰ্ট লাগিবই, ভিছা লাগিবই, বৰ্ডাৰেদি গ'লে কিজানি নালাগে নেকি, এনেকুৱা ভাবি তেওঁ ক'লে কি আটাৰী বৰ্ডাৰেদি গৈছে আমাৰ গৌৰৱ গগৈ পাকিস্তানলৈ। আমিও MP হিচাপে আমি ৱাঘা বৰ্ডাৰ গৈছোঁ, আমাক লৈ গৈছে চাবলৈ। আটাৰী বৰ্ডাৰ আমি গৈছোঁ, আপোনালোকেও কেতিয়াবা যাব, চাই আহিব। এতিয়া মই ৱাঘা বৰ্ডাৰৰ কথা নকওঁ, সদায় টিভিত আপোনালোকে দেখি থাকে। আটাৰী বৰ্ডাৰ তেওঁ ফটো এখন দেখাইছে, বাৰু দেখাম। আটাৰী বৰ্ডাৰৰ মই আপোনালোকক তাৰ ভিজুৱেলটো মই বৰ্ণনা দিছোঁ যে আটাৰী বৰ্ডাৰটো এনেকুৱা যে দৰ্জা এখন আছে আৰু কোনো নাই। 2 চাইডে আটাৰী বৰ্ডাৰৰ 2 চাইডে পাকিস্তানৰ চাইডে পাকিস্তানৰ, ভাৰতৰ চাইডে ভাৰতৰ সামৰিক আৰু অৰ্ধ সামৰিক বাহিনী অতন্দ্ৰ প্ৰহৰীৰ দৰে থাকে। তাত স্কেনাৰ ফিটিং আছে। তালৈ যদি কোনোবা মানুহ অহা যোৱা কৰে স্কেনাৰৰ মাজেদি আপুনি যাব লাগিব।
তাত পাছপোৰ্ট আৰু আপোনাৰ ভিছা নোটিং কৰাৰ ব্যৱস্থা আছে। এনেই না এনেই এখন জপনা পাৰ হৈ গুচি গ'লো সেইটো নহয়। মুখ্যমন্ত্ৰী মই আচৰিত হৈছো এইখিনি কথাও তেওঁ ধ্যান ধাৰণা যে নোহোৱাকে অসমৰ মানুহক তেওঁ এনেকে বুৰ্বক বনাবলৈ বিচাৰিছে। তেওঁ ভাবিছে মই যি কম অসমৰ মানুহে তাকে মানি ল'ব। গতিকে মই আটাৰী বৰ্ডাৰটো তেওঁ গৈ এবাৰ চাই আহোঁ যে তেনেকুৱা অৱস্থাত আটাৰী বৰ্ডাৰেদি গৌৰৱ গগৈ যাব নোৱাৰে, অসম্ভৱ। চোৰাংকে যাব নোৱাৰে, যাব পাৰে আটাৰী বৰ্ডাৰেদি যাব পাৰে। আটাৰী বৰ্ডাৰেদি গ'লেও তেওঁ স্কেনাৰৰ মাজেদি যাব লাগিব। তেওঁক ভাৰতৰ সামৰিক অৰ্ধসামৰিক বাহিনীয়ে চেক কৰিব, পাকিস্তানেও চেক কৰিব। তেওঁৰ পাছপোৰ্ট তাত এণ্ট্ৰি হ'ব লাগিব, ভিছা তাত তেওঁৰ এণ্ট্ৰি হ'ব লাগিব। গতিকে এতিয়া গ্ৰহণযোগ্যতা সত্যতাটো আপোনালোকে বাছি উলিয়াওক। নাম্বাৰ 3 যে এতিয়া ধৰি ল'লো আমি যুক্তিৰ খাতিৰত এনে পটভূমিতটো লুকাই চোৰাংকেতো যাব নোৱাৰে। এতিয়া আমি যুক্তিৰ খাতিৰত ধৰি ল'লো গ'ল বুলি ধৰি ল'লো আমি গৌৰৱ গগৈ গ'ল বুলি আমি ধৰি ল'লো পাকিস্তানলৈ আৰু 15 দিন থাকিলে বুলি আমি ধৰি ল'লো। যদি চিফ মিনিষ্টাৰে গম পালে তেওঁ 15 দিন তাত থাকিল পাকিস্তানলৈ গ'ল, ভাৰত চৰকাৰে কিয় গম পোৱা নাই আজিলৈকে? ৰয়ে কিয় গম পোৱা নাই? এতিয়া আমাৰ ডাঙৰ ডাঙৰ ইণ্টেলিজেন্স বিলাকে কিয় গম পোৱা নাই? মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে কিয় গম পোৱা নাই এতিয়া? আৰু যদি গৈছে, যদি গম পাইছে, তেতিয়াহ'লে তেওঁ ইমান দিনে কেনেকৈ বিৰোধী দলৰ উপদলপতি হৈ পাৰ্লিয়ামেণ্ট কপাই থাকিব পাৰিছে? তেওঁ কেনেকৈ নৰেন্দ্ৰ মোদী, প্ৰধানমন্ত্ৰী অমিত শ্বাহ, গৃহমন্ত্ৰীক আৰু বিজেপি চৰকাৰৰ বিফলতাসমূহক নগ্নভাৱে পাৰ্লিয়ামেণ্টত উদঙাই দিছে, কিন্তু বিজেপি চৰকাৰে কিয় তেওঁৰ ওপৰত একো ব্যৱস্থা লোৱা নাই? যদি তথ্য আছেই যে তেওঁ বিদেশত গৈ এনেকুৱা কৰিছে, ভাৰত বিৰোধী কাম কৰিছে। গতিকে গ্ৰহণযোগ্যতাটো ক'ত এতিয়া আপোনালোকে বাছি উলিয়াওক। এতিয়া আপোনালোকে আৰু এটা চাওক যে 1.5 মাহত এতিয়া এইটো চাব, এইটো ভেৰি ইণ্টাৰেষ্টিং। এই 1.5টা মাহত মুখ্যমন্ত্ৰীয়ে লাষ্টৰ পিনে কি কৈছে যে মই এটাই কুৱেশ্যন সুধিছো আপোনালোককে, সাংবাদিকৰ আগত মই মনত পেলাই দিছো। এটাই কুৱেশ্যন মই সুধিছো, গৌৰৱ গগৈ কওক সঁচা নে মিছা? তেওঁ পাকিস্তানলৈ যোৱাটো সঁচা নে মিছা? তেওঁ এটাই কথা কওক, সঁচা যদি সঁচা বুলি কওক, মিছা বুলি মিছা বুলি কওক। এইটোৱে কৈ আছে তেওঁ। আৰু তেওঁৰ লগতে তেওঁৰ যিবিলাক চেলা চামুণ্ডা আছে, 2-এজন মন্ত্ৰী আছে, 2-এজন বিধায়ক আছে, 2-এজন সাংসদ আছে, এইবিলাকেও তাৰ লগতে শিয়ালে হোৱা দিয়াৰ লগত ফেউৰাইও ফেউ ফেউকে চিঞৰিছে। তাৰ লগতে আমাৰ কেইটামান টিভি চেনেলত টক শ্ব'ত বিজেপিৰ কেইজনমান স্প'ক্স পাৰ্চন তেওঁলোকেও সেই একেটা সুধে নাই, আমি কৈছো একদম এনেকুৱা। এজনেতো কি কৈছে যে কাটাতাৰৰ তলেদি পাৰ হৈ গৈছে গৌৰৱ গগৈ। এজনে তেওঁ দেখি আহিলে কাটাতাৰেদি পাৰ হৈ যোৱা, তেওঁ দেখি আহিলে। সেইটো ক'বই, কাৰণ তেওঁলোকৰ কথাটো হৈছে কি, বাংলাদেশত কাটাতাৰ আছেতো, গৰু চিণ্ডিকেটটো কৰিবলৈ কাটাতাৰ তলেদি যায়তো। সেইটো অভ্যাস আছে চাগে তেওঁলোকৰ যোৱা, বা তেনেকে যোৱা বুলি তেওঁলোকে ভাবে, জানে। সেইকাৰণে ভাবি লৈছে কিজানি গৌৰৱ গগৈ এনেকেই কাটাতাৰৰ তলেদি গৈছে নেকি। সেইকাৰণে তেওঁলোকে কৈছে কাটাতাৰৰ তলেদি গৈছে বোলে। এজন বিজেপিৰ এজন স্প'ক্স পাৰ্চনে টিভিত কৈছে। ক'ত আছো আমাৰ দেশখন? এতিয়া মই আপোনালোকক ক'ব খুজিছো যে এতিয়া কথাটো হ'ল, এই স্প'ক্স পাৰ্চন জনেও কৈছে যে হিমন্ত বিশ্বই কৈ দিয়ক, হেৰিয়ে গৌৰৱ গগৈ কৈ দিয়ক, তেওঁ কওক গৈছে নে নাই। এতিয়া মই প্ৰশ্ন কৰিব খুজিছো উল্টাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আপুনি এজন ইমান জনাশুনা মানুহ, আপুনি আইনৰ ছাত্ৰ, আপুনিয়ে মই একেলগে আমি হাইকোৰ্টত ওকালতি কৰিছিলো, আপুনি উকিল হিচাপেও খুব ভাল উকিল আছিলে। তো আপুনি এইটো কথা নাজানে নেকি ভাৰতবৰ্ষৰ আইনত কি ধাৰা আছে যে অনাৰ্ছ অফ প্ৰুফ লাইজ অন দি কমপ্লেইনেণ্ট। যিকোনো অভিযোগ যদি আপুনি আনে, অভিযোগ প্ৰমাণ কৰাৰ দায়িত্ব অভিযোগকাৰীৰ। গৌৰৱ গগৈ কোন তেওঁলোকে সুধিবলৈ? গৌৰৱ গগৈ তেওঁলোকে ক'বলৈ কোন যে আপুনি স্বীকাৰ কৰক আপুনি গৈছে নে নাই? কোন তেওঁলোক সুধিবলৈ? তেওঁলোকে সুধিব নোৱাৰে। আৰু গৌৰৱ গগৈ ক'লে কিয় ক'ব? তেওঁলোকে সুধিলেও কিয় ক'ব? তোমালোকৰ দায়িত্ব, মই নকওঁ। মই পাকিস্তানলৈ গৈছো নে নাই যোৱা মই নকওঁ, তোমালোকে প্ৰুফ কৰা। মই চোৰাংকে গৈছিলো নে নাই যোৱা প্ৰুফ কৰাৰ দায়িত্ব তোমালোকৰ, কাৰণ এলিগেশ্যন তোমালোকে আনিছা। এইটো সংবিধানত আছে, আমাৰ আইন এনেকে চলিছে। অনাৰ্ছ অফ প্ৰুফ লাইজ অন দি কমপ্লেইনেণ্ট। কমপ্লেইনেণ্টৰ ওপৰত আহিব প্ৰমাণ কৰাৰ দায়িত্ব, তুমি প্ৰমাণ কৰা। আৰু মই ক'ম, মোক যদি স্বীকাৰোতে মোক যদি এনে সোধে মই ক'ম, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে মাতি মোক সোধক তুমি পাকিস্তানলৈ গৈছিলা নেকি চোৰাংকে, মই ক'ম। কিন্তু তুমি সুধিলে মই কিয় ক'ম? তুমি সুধিলে মই কিয় ক'ম?
গতিকে আপুনি চাওক ক'ত কেনেকুৱাকে মানুহক দুৰ্বল বনাব খুজিছে গ্ৰহণযোগ্যতাটো ক'ত। এতিয়া মই আহোঁ, এতিয়া আমি পিকচাৰলৈ যাওঁ, দুখন পিকচাৰ মাত্ৰ দেখাম যে যদি হিমন্ত বিশ্বই কৈছে যে 10 ছেপ্টেম্বৰত মই সব হেৰি কৰি দিম আৰু ৰিজাইন দি দিম, মই যদি প্ৰুফ নহয় মই ৰিজাইন দি দিম। এতিয়া মই প্ৰথমে ছবিকেইখন দেখুৱাই লৈ তাৰপিছত মই আপোনালোকক ক'ম, ছবিকেইখন দেখুৱাই লৈ মই আপোনালোকক ক'ম, এটা প্ৰশ্নই কৰিম আপোনালোকৰ যোগেদি। এতিয়া এইখন ছবি আপোনালোকে চাওক, এইখন হৈছে পাৰ্লিয়ামেণ্টৰ ছবি, অলপ ডাঙৰ কৰি দিলে দেখিলেহেঁতেন, তথাপি আপোনালোকে চবেই জানে, এইটো মই জানেই। এইখন হৈছে বেক চাইডে আমাৰ পাৰ্লিয়ামেণ্ট আছে। এইখন হৈছে 19 চনত গৌৰৱ গগৈ দ্বিতীয়বাৰ সাংসদ হৈ তেওঁ পত্নীৰ সৈতে পাৰ্লিয়ামেণ্টত গৈছিলে। হাতত এখন গৌৰৱ গগৈ কাগজ আছে, দেখিছেনে? সেইখন কাগজ শপত ল'বলে সেইখনৰ এটা কপি, আৰু দেখিছেনে ভিক্টৰী চিন দিছে, ভিক্টৰী চিন দিছে। গতিকে এইখন হৈছে ফটো পাৰ্লিয়ামেণ্টৰ, এইখন, ইয়াত কোনো ডাউট নাই। আৰু এক্সপাৰ্ট আৰু এইটো চাওক, সেইখন এতিয়া ইয়াৰ পিছৰখন ফটো চাওক, পিছৰখন দেখুৱাওঁ। এইটো হৈছে এই আটাৰী বৰ্ডাৰত গ'ল এতিয়া গৌৰৱ গগৈ। এতিয়া আপোনালোকে চাওক, এইয়া আটাৰী বৰ্ডাৰটো তেনেকুৱা, তাত পুলিচ চুলিচ একো নাই, একদম বৰ্ডাৰ উদং, তাত কোনো নাই। আৰু সেইজন এজন পাকিস্তানী মানুহ দেখিছেনে, তেওঁৰ ছাঁটো উঠিছে, দেখিছেনে আপোনালোকে? তাত ছাঁটো উঠিছে। এই গৌৰৱ গগৈ এলিজাবেথৰ ছাঁ এটা একো নাই, আপোনালোকে দেখিছেনে, মন কৰিছেনে? এতিয়া আপুনি কওক, যদি তোমাৰ হাতত ইমানেই তথ্য আছে, তুমি 420 কিয় গৈছা? এইটো 420 নহয় জানো? এইটো 2 নম্বৰী কাৰবাৰ। তুমি 420 কৰি ফেব্ৰিকেটেড কৰি তুমি তাত গৈছা। তুমি এইটো মানুহ ইমান দুৰ্বল নেকি? এইটো 420, এজন মুখ্যমন্ত্ৰী যদি এনেকুৱা 420 ব্যৱস্থা লয়, দেশখন অসমখন কলৈ যাব? আচ্ছা, এইখন গ'ল, এতিয়া এইখন গ'ল। এতিয়া পিছৰখন এই দুখন আমি দেখুৱালো, আটাৰী বৰ্ডাৰ, এইবিলাক আগতে ওলাইছে। এতিয়া ইণ্টাৰেষ্টিং পাৰ্টটো দেখাব খুজিছো আপোনালোকক। এইখন ফটো চাওক, এইখন ফটো হৈছে আপোনাৰ 9/9/2015 চন। ফটোখন ভালকে চাওক, 9/9/2015 চন, অৰ্থাৎ 2015 চনৰ 9 ছেপ্টেম্বৰৰ। আৰু এই ফটোখন পাকিস্তানৰ হাই কমিশ্যনৰ অফিচ, অৰ্থাৎ এম্বেচি বুলি আমি কওঁ, এম্বেচি নহয়, হাই কমিশ্যন, দূতাবাস, পাকিস্তান দূতাবাসৰ অফিচ। আৰু পাকিস্তান দূতাবাসৰ প্ৰত্যেক দেশৰ দূতাবাসবিলাকে কিছুমান প্ৰগ্ৰেম কৰে। তেওঁলোকৰ সেইটো প্ৰগ্ৰেম আছিল কি, যে কলেজীয়া ল'ৰা ছোৱালী, এইবিলাকক ইণ্টেলেকচুৱেল ল'ৰা ছোৱালীক লৈ মাজে মাজে লেকচাৰ প্ৰগ্ৰেম কৰে, ইণ্টাৰেকশ্যন প্ৰগ্ৰেম কৰে, আৰু ভাৰত পাকিস্তান সম্পৰ্ক কেনেকুৱা হ'ব লাগে ইত্যাদি কথাবিলাক ডিছকাছ কৰে। এইটো প্ৰত্যেক এম্বেচিৰ এনেকুৱা প্ৰগ্ৰেম আছে, আমাৰ ভাৰতেও কৰেগৈ বাহিৰত। এই প্ৰগ্ৰেমত গৌৰৱ গগৈ এটা NGO আছে। গৌৰৱ গগৈ NGOটোৰ নাম হৈছে ফাউণ্ডাৰ অফ ইউথ ফৰাম অন ফৰেইন পলিচি। ফাউণ্ডাৰ অফ ইউথ ফৰাম অন ফৰেইন পলিচি, এইটো NGO। এই NGOটোৰ যোগেদি তেওঁ কিছু ষ্টুডেণ্ট, তেওঁক ৰিকুৱেষ্ট কৰি তেওঁক ষ্টুডেণ্ট, কলেজীয়া ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট তাত লৈ গৈ তাত ইণ্টাৰেকশ্যন, তাত লেকচাৰ কোনে দিছে? লেকচাৰ দিছে মানে গৌৰৱ গগৈ দিছে আব্দুল বাছিত, তেতিয়াৰ পাকিস্তান হাই কমিশ্যনাৰ। আৰু এইটো নিউজ হৈছে দা হিন্দু কাকত আৰু বহুত। এই নিউজটো তেতিয়াৰ দেই, 2015 চনৰ নিউজ। মই নিউজটো অকণমান পঢ়ি দিছোঁ। দেখিছে, Abdul Basit, Pakistan High Commissioner, and Gaurav Gogoi, founder of Youth Forum on Foreign Policy, interact during Embassy Dialogue Series, where Abdul Basit delivers lecture on Pakistan-India relations post-UFA at Pakistan High Commission, New Delhi on September 9, 2025. আৰু ফটোখন কোনে মাৰিছে? প্ৰশান্ত নাকুৱে, তেওঁৰ এখন ফটো এইটো হৈছে। আৰু এই বেকড্ৰপখন চাওক, বেকড্ৰপত লিখা আছে পাকিস্তান হাই কমিশ্যন লেকচাৰ চিৰিজ নিউ দিল্লী। বেকড্ৰপখন আছে পাকিস্তান হাই কমিশ্যন লেকচাৰ চিৰিজ নিউ দিল্লী। এইটো দিছ ইজ অফিচিয়েল, ইয়াত কোনো লোকভাগ নাই, অফিচিয়েল। এতিয়া চাব এইখন, এতিয়া পিছৰখন ফটো দেখুৱাই দিয়া। এইখন চাওক, এতিয়া এইখনত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট কৰিছে। টুইটটো মই পঢ়ি দিম।
টুইটাৰত তেওঁ কি লিখিছে such a high level interaction with the ambassador of an adversarial nation requires MEA approval and the post meeting debriefing. Hope the honorable MP comply with these requirements as national security must always take precedence over politics. Etu kobo lagisile home ministry, etu kobo lagisile extern Delhi the hoise meeting Guwahatit mai hol hoy Himanta Biswa Delhi Amit Shah nakor agot hoise ekhon meeting Jaishankar nakor agot hoise ekhon meeting Delhi tetia তেওঁলোকে ধৰিব লাগে আৰু এখন নিউজ ওলাই গৈছে পিছদিনা আচ্ছা তাৰোতকে ইণ্টাৰেষ্টিং এতিয়া বেকড্ৰপখন চাওক আপোনালোকে এইখন বেকড্ৰপ চাওকচোন এইখন বেকড্ৰপত কি আছে পাকিস্তান হাই কমিশ্যন নিউ দিল্লী লেকচাৰ সিৰিজটো উঠি গ'ল তাৰ পৰা এজন মুখ্যমন্ত্ৰী আপুনি চাওক কিমান তললৈ গৈছে মুখ্যমন্ত্ৰীজন আপোনালোকে চাওক যে কেনেকুৱাকে ফটো ডক্টৰেট কৰি কেনেকুৱাকে ফটো ডিলেট কৰি টেম্পাৰিং কৰি তেওঁ কেনেকুৱাকে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট আপোনাৰ ISI এজেণ্ট সজাবলৈ তেওঁ কিমান কৌশল পন্থা অৱলম্বন কৰিছে আপোনালোকে চাওক এতিয়া আমি সেইকাৰণে কৈছোঁ ইয়াৰ গ্ৰহণযোগ্যতাটো মই আমাৰ প্ৰশ্ন হ'ল যদি সঁচাকে তোমাৰ হাতত আছেই তুমি এইবিলাকৰ মেনিপুলেট কিয় কৰিছা এইবিলাক মেনিপুলেট কৰিব নালাগে নহয় যদি আছে তুমি আজি তেওঁক এইবিলাক মেনিপুলেট কৰিহে তুমি কৈ আছা তেওঁ ISI এজেণ্ট পাকিস্তানলৈ গৈছে এইটো মেনিপুলেশ্যন আপোনালোকে নিজে দেখিলে এতিয়া আমি আহোঁ গতিকে ইয়াত গ্ৰহণযোগ্যতাটো ক'ত থাকিলে এতিয়া আমি আহিছোঁ পিছৰটো কথালে মই আগতে কৈছোঁ এতিয়া চাওক এইখিনি গ'ল এতিয়া আহিলে SIT গঠন কৰিছে আমি তিনিটা পাৰ্টত আপোনালোকক কম গোটেইটো SIT গঠন কৰিছে SIT গ্ৰহণযোগ্যতাটো কিমান SIT ক্ৰেডিবিলিটিটো কিমান এইটো SIT কোনে গঠন কৰিছে অসম পুলিচক লৈ গঠন কৰিছে অসম পুলিচক লৈ আৰু SIT মুখ্যমন্ত্ৰী কিয় গঠন কৰিছে জানেনে অসমৰ মানুহক ভয় খুৱাবলে কংগ্ৰেছ কৰ্মীবিলাকক ভয় খুৱাবলে গৌৰৱ গগৈক ভয় খুৱাবলে বুবক বনাবলে যে কি মই ইমান ডাঙৰ অভিযোগ আনিছোঁ চূড়ান্ত গতিকে এইটো প্ৰমাণ কৰিবলৈ মই SIT গঠন কৰি দিছোঁ তেতিয়াহে মানুহে বিশ্বাস কৰিব হয় SIT গঠন কৰিছে কিন্তু মানুহে এইটো কথা অসমৰ মানুহে হয়তো ভবা নাই বহুতে যে এই SIT পাৱাৰ আছে নে নাই এইটো এনকুৱাৰী কৰিবলৈ এই অসম পুলিচৰ আপোনালোকে জানেনে অসম মুখ্যমন্ত্ৰীয়ে নাজানে নেকি এই কথা অসম পুলিচৰ গঠন কৰা SITৰ কৰ্তৃত্ব কেৱল অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত তেওঁ যি SIT গঠন কৰিছে এই SIT কেপাচিটি অকল অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বাহিৰত যাওক বুঢ়া আঙুলি দেখুৱাই দিব কোনেও নুপুছে কোন তোমালোক বিহাৰত যাওক বিহাৰ গভৰ্ণমেণ্টে যদি নকয় SIT তাত সোমাব নোৱাৰে এতিয়া এই SIT ক'ত গৈছে বুলি কৈছে পাকিস্তান হাই কমিশ্যনে থ্ৰুৰে SIT ইনফৰমেশ্যন দিব বা এনকুৱাৰী কৰিবলৈ দিব কোন তোমালোক গেট আউট SIT গেট আউট কৰি দিব SIT দিব যদিহে SITয়ে ভাৰত চৰকাৰে ক'লেও নহ'ব পাকিস্তান এম্বেচিক পাকিস্তান চৰকাৰে ক'ব লাগিব চিষ্টেমটো হৈছে বাইলেটাৰেল চিষ্টেম অৰ্থাৎ আমাৰ চৰকাৰে পাকিস্তান চৰকাৰক ৰিকুৱেষ্ট কৰিব লাগিব যে এনেকুৱা এটা চিৰিয়াছ কথা আমি তদন্ত কৰিব খুজিছোঁ আপোনালোকে সহায় কৰক তেতিয়া পাকিস্তান চৰকাৰে তেওঁলোকৰ দিল্লীৰ এম্বেচিক ইনষ্ট্ৰাকশ্যন দিব যে এনেকৈ এটা অসমৰ পৰা SIT টিম আহিব তোমালোকে সেইটো সহযোগ কৰিবা এইখিনি নোহোৱাকে SIT তাত থিয় হ'বও নোৱাৰে যাবও নোৱাৰে আৰু এইটো সম্ভৱ নহয় এইটো বাইলেটাৰেল কৰিলে এইটো ইমান দুৰ্বল নেকি ভাৰত চৰকাৰে এখন ষ্টেটক দিব নেকি কৰিলে ভাৰত চৰকাৰে নিজে তদন্ত কৰিব দৰকাৰ হ'লে ভাৰত চৰকাৰে নিজে SIT বহুৱাব অসম চৰকাৰে SIT বহুৱাব যদি ভাৰত চৰকাৰে ভাবে যে ইয়াত SIT লাগে ভাৰত চৰকাৰে নিজে বহুৱাব গতিকে এই SIT এটা আভুৱা ভৰাৰ বাহিৰে SIT পাকিস্তানত যাবও নোৱাৰে যাব পাৰিব পাছপৰ্ট লৈ যাব পাৰিব কিন্তু তাত গৈ পাকিস্তানত তেওঁলোকক কোনেও নুপুছে যদিহে পাকিস্তান চৰকাৰে অনুমতি নিদিয়ে আৰু পাকিস্তান চৰকাৰে অসমৰ SITক অনুমতি নিদিয়ে ভাৰতৰ SITক দিব গতিকে ভাৰত চৰকাৰে কৰিবলগীয়া ভাৰত চৰকাৰে কৰিব গতিকে এই SIT হৈছে এটা আভুৱা ভৰা মানুহক বুবক বনাবলৈ SIT তেওঁ
দিছে এতিয়া আমি আহো 4 নম্বৰ খণ্ডতে আপোনালোকে আজি দেওবাৰ এখিনি বৰ জৰুৰী কথা আপুনি ইমান দিন মুখ খোলা নাছিল ইমানখিনি আমি মুখ খোলা নাছিল আমি চাই আছিল কিমানলৈকে যায় আমি চাই আছিল সেই কাৰণে আজি আমি মুখ খুলিছো এটা 4 নম্বৰটো আপোনালোকে শুনক যে তেওঁ গৌৰৱ গগৈ এই বিৰুদ্ধে এই অভিযোগবিলাক যে সালে বেলে কুবুৱা তাৰ কেইটামান উদাহৰণ দিছো 1 নম্বৰ হল তেওঁ এতিয়া আমি আহো পিছৰটো পাৰ্ট এতিয়া গৌৰৱ গগৈ পাৰ্ট গ'ল তেওঁ গৌৰৱ গগৈ পাকিস্তানী লিংক সাব্যস্ত কৰিবৰ কাৰণে তেওঁ পত্নীক টানি আনিছে এলিজাবেথক টানি আনিছে আৰু এলিজাবেথক টানি আনি তেওঁ কি কৈছে এলিজাবেথে পাকিস্তানত চাকৰি কৰিছিল তেওঁ এলিগেশ্যন আৰু এলিজাবেথে পাকিস্তানৰ পৰা দৰমহা লৈছিল এই দুটা এলিগেশ্যন এতিয়া আমি এই দুটাৰ ওপৰত আপোনালোকক আমি এই দুটাৰ গ্ৰহণযোগ্যতা কিমান ইয়েছ বাই প্ৰফেশ্যন এজন মানুহে এনজিঅ'ত চাকৰি কৰিব পাৰে গৌৰৱ গগৈ পত্নী এটা ইণ্টাৰনেশ্যনেল এনজিঅ'ৰ কৰ্মচাৰী আৰু সেই চাকৰি সূত্ৰে তেওঁ পাকিস্তানত কাম কৰিছে এনজিঅ'ৰ কাম কৰিবলৈ গৈছে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছে সেইবুলিয়ে তেওঁ এজেণ্ট হৈ গ'ল নেকি চোৰাংচোৱা হৈ গ'ল নেকি সেইবুলিয়ে হৈ গ'ল নেকি নহয় বিধিসন্মতভাৱে যদি লয় তাক কোনেও একো কৰিব নোৱাৰে এইটো এটা নিয়ম আছে তেনেকে বহুত আছে আমাৰ অকল গৌৰৱ গগৈ এলিজাবেথে নাই পাকিস্তানত চাকৰি কৰি বেলেগ বেলেগ আমাৰ ভাৰতৰ বহুত মানুহ পাকিস্তানত চাকৰি কৰি আছে কোম্পানীত আছে বা চৰকাৰীভাৱে আছে আকৌ পাকিস্তানৰ বহুত মানুহ ভাৰতত চাকৰি কৰি আছে ব্যৱসায় বাণিজ্য চলাই আছে আৰু গৌৰৱ গগৈ পত্নী এই এনজিঅ'ৰ সূত্ৰে তেওঁ পাকিস্তানৰ উপৰিও পৃথিৱীৰ বেলেগ বেলেগ দেশতো তেওঁ ভ্ৰমণ কৰিছে এতিয়া কথা হ'ল যে এতিয়া আমি আহো যে আমাৰ দেশৰ মুখ্যমন্ত্ৰীটো জানে নে নাজানে আমাৰ দেশৰ যিজন বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ তেওঁৰ পত্নী দ্বিতীয় পত্নী জাপানী নাগৰিক সেইটো সকলোৱে জানে আৰু তেওঁৰ এটা সন্তান ধ্ৰুৱ জয়শংকৰ এই ধ্ৰুৱ জয়শংকৰ হৈছে ব্ৰিটিছ নাগৰিক এতিয়া মোক আপোনালোকে কওক হিমন্ত বিশ্বই কওকচোন এতিয়া আমি জয়শংকৰৰ ইণ্টিগ্ৰিটিৰ ওপৰত ডাউট কৰিম নেকি যে তেওঁৰ পত্নী বিদেশী তেওঁৰ ল'ৰা ব্ৰিটিছ নাগৰিক গতিকে জয়শংকৰ দেশপ্ৰেমৰ ওপৰত আমাৰ সন্দেহ আছে জয়শংকৰ ইণ্টিগ্ৰিটিৰ ওপৰত আমাৰ ডাউট আছে ক'বলৈ কওক হিমন্ত বিশ্বই আমাক যদি গৌৰৱ গগৈ পত্নীয়ে পাকিস্তানত চাকৰি কৰাৰ কাৰণে যদি গৌৰৱ গগৈ ইণ্টিগ্ৰিটিৰ ওপৰত ডাউট আহে তেতিয়াহ'লে আমাক তেনেকৈ ক'বলৈ তেওঁ কওক নাম্বাৰ 1 এতিয়া পিছৰটো চাওক বেলেগৰ কথা নাযাওঁ অজিত ডোভাল আপোনালোকে জানে আমাৰ নেশ্যনেল চিকিউৰিটি এডভাইজাৰ যিজন আটাইতকৈ ভাৰতবৰ্ষৰ আটাইতকৈ সেনচিটিভ স্পৰ্শকাতৰ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট বিভাগটোৰ যিজন মুৰব্বী অজিত ডোভাল এই অজিত ডোভালৰ দুজন ল'ৰা এজনৰ নাম হৈছে বিবেক ডোভাল আমেৰিকাৰ চিটিজেন আৰু বিবেক ডোভালৰ আমেৰিকাত এটা বিজনেছ আছে GNY এছিয়ান ফাণ্ড ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন মই এইবিলাক সব আমাৰ নাথিং একদম এতিয়া কপি দি দিম আপোনাক সব কপি পাবই হাৰ্ড কপিও বিলাই দিম চেলেঞ্জো কৰিছোঁ কাইলৈ যদি মুখ্যমন্ত্ৰী হিম্মত আছে মই কোৱা কথাবিলাক মিছা বুলি কওক আৰু এই যিকেইটাই টিভিত চাল বেলাই আছে সেইকেইটাই কওক মিছা বুলি পোহনীয়া ট্ৰলিংবিলাকে কওক মিছা বুলি যে এতিয়া GNY এছিয়ান ফাণ্ড নামৰ এটা ফাইনেন্সিয়েল ইনষ্টিটিউট এইটোৰ মালিক হৈছে বিবেক ডোভাল অজিত ডোভালৰ ডাঙৰ পুতেক আৰু তেওঁ আমেৰিকান চিটিজেন নাম্বাৰ 1 অজিত ডোভালৰ দ্বিতীয়জন ল'ৰা তেওঁৰ নাম হৈছে সূৰ্য ডোভাল তেওঁ ভাৰতীয় নাগৰিক ভাৰতত থাকে কিন্তু তেওঁৰো এটা ফাইনেন্সিয়েল ইনষ্টিটিউট আছে জেমিনি ফিনান্সিয়েল সাৰ্ভিস আৰু এই জেমিনি ফিনান্সিয়েল সাৰ্ভিসৰ এজন পাৰ্টনাৰ হৈছে পাকিস্তানৰ ডাঙৰ ব্যৱসায়ী তেওঁৰ নাম হৈছে কি তেওঁৰ নামটো 1 মিনিট সৈয়দ আলী আব্বাছ পাকিস্তানৰ এজন ডাঙৰ ব্যৱসায়ী তেওঁৰ নাম হৈছে সৈয়দ আলী আব্বাছ এই ব্যৱসায়ীজনৰ পাৰ্টনাৰ আমাৰ ডোভালৰ সৰুটো ল'ৰাৰ যিখন ফাৰ্ম সেই ফাৰ্মৰ তেওঁ পাৰ্টনাৰ তেওঁৰ ফাইনেন্স আছে আৰু তেওঁলোকে এই ব্যৱসায় কৰি আছে এতিয়া দি কাৰাভান বুলি এখন ইণ্টাৰনেশ্যনেল মেগাজিনে 2019ত এই দুটা এলিগেশ্যন আনি অজিত ডোভালক ক'লে ইণ্টিগ্ৰিটিৰ ওপৰত ডাউট কৰিলে যে তেওঁৰ এটা ল'ৰা আমেৰিকাৰ চিটিজেন আৰু ক'বলৈ পাহৰিলো GNY এছিয়ান ফাণ্ড যিটো তেওঁ পায় সেইটোৰ বিজনেছ পাকিস্তানত আছে ডাঙৰটো ল'ৰাৰ ফাৰ্মখনৰো বিজনেছ পাকিস্তানত আছে সৰুটো ল'ৰাৰ ফাৰ্মখনৰ পাৰ্টনাৰ এজন পাকিস্তানী ব্যৱসায়ী এতিয়া এইটো লৈ কাৰাভান
পেপাৰখন ইণ্টাৰনেশ্যনেল মেগাজিনখনে 2019 গোটেই দেশত হুলস্থুল লগাই দিলে যে অজিত ডোভাল কেনেকৈ ছিকিউৰিটি এডভাইজাৰ হৈ থাকিব। তেওঁ দুটা ল'ৰা, এটা আমেৰিকান, এটা এইটো, দুইটাই পাকিস্তানত ব্যৱসায় কৰে, তেওঁলোকৰ ইণ্টিগ্ৰিটিৰ ওপৰত ডাউট আছে। কিমান ডাঙৰ কথা। তেতিয়া কি কৰিলে ভাৰত চৰকাৰে? তেতিয়া তদন্ত কৰিলে, আৰু তদন্ত কৰি দেখিলে যে দিছ ইজ নাথিং ইলিগেল, সম্পূৰ্ণ আইন